নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ আপোনাৰ যদিহে ড্ৰাইভিং লাইসেন্স নাই তেনেহলে এই মুহূৰ্তত আপোনাৰ বাবে ভাল খবৰ এতিয়াৰে পৰা আপুনি ড্ৰাইভিং লাইসেন্সৰ বাবে দ্বিতীয় অফিস নগলে হ'ব এই ভাল খবৰ দিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাইভিং লাইসেন্সক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে ড্ৰাইভিং লাইসেন্সক লৈ সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এক ডাঙৰ খবৰ লৈছে এই মুহূৰ্তত ড্ৰাইভিং লাইসেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ড্ৰাইভিং লাইসেন্সৰ বাবে এতিয়া আৰু চিন্তাৰ কাৰণ নাই কোনেও চিন্তা কৰিব নালাগে ড্ৰাইভিং লাইসেন্সৰ বাবে ড্ৰাইভিং লাইসেন্সৰ বাবে এতিয়াৰে পৰা আপুনি দ্বিতীয় অফিস নগলে হ'ব ৰাজ্যৰ 126টা সমষ্টিতে নিৰ্মাণ কৰা হ'ব মটৰ ভেহিকল ইনষ্টিটিউট দ্বিতীয় নহয় মটৰ ভেহিকল ইনষ্টিটিউটখনৰ অধ্যক্ষই দিব লাইসেন্স যদিহে ইনষ্টিটিউটখনে লাইসেন্স দিয়াত খেলিমেলি কৰে তেতিয়া ব্যৱস্থা হাতত ল'ব পৰিবহন বিভাগে আৰু ইনষ্টিটিউটখনৰ লাইসেন্স পৰ্যন্ত বাতিল কৰিব পৰিবহন বিভাগে যদিহে লাইসেন্স দিয়াৰ ক্ষেত্ৰত খেলিমেলি কৰে এনেধৰণে ড্ৰাইভিং লাইসেন্সক লৈ এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাইভিং লাইসেন্সক লৈ বিভিন্ন সময়ত বহুজন অসুবিধাৰ সন্মুখীন হৈ আহিছে দ্বিতীয় অফিস গলেও মধ্যভোগীৰ কবলত পৰে দ্বিতীয় অফিস গলেও দালালৰ কবলত পৰে যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ সুবিধাৰ্থে এনে ধৰণৰ এক পদক্ষেপ গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে ড্ৰাইভিং লাইসেন্সখনৰ বাবে এতিয়াৰে পৰা আপুনি দ্বিতীয় অফিসলৈ নগলেও হ'ব দ্বিতীয় অফিসত গৈ আপুনি দালালক লগ নধৰিলেও হ'ব দ্বিতীয় অফিসত গৈ আপুনি সমস্যাৰ সন্মুখীন নহলেও হ'ব ৰাজ্যৰ 126টা সমষ্টিতে মটৰ ভেহিকল ইনষ্টিটিউট খুলিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যাৰ জৰিয়তে দ্বিতীয়ৰ হলনি সেই ইনষ্টিটিউটখনৰ অধ্যক্ষই দিব আপোনাক ড্ৰাইভিং লাইসেন্স এই বৃহৎ ঘোষণা কৰিছে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ড্ৰাইভিং লাইসেন্সৰ বাবে এতিয়াৰে পৰা আপুনি দ্বিতীয় অফিস নগলেও হ'ব ৰাজ্যৰ 126টা সমষ্টিতে নিৰ্মাণ কৰা হ'ব মটৰ ভেহিকল ইনষ্টিটিউট যাৰ জৰিয়তে আপুনি দ্বিতীয় অফিসলৈ নগৈ আপুনি সেই ইনষ্টিটিউটখনৰ পৰাই ড্ৰাইভিং লাইসেন্স খুব সোনকালে পাই যাব ইয়াৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ দালালৰ সন্মুখীন হ'ব নালাগে আপুনি দালালৰ ওচৰলৈ যাব নালাগে দালাল ৰাজ শেষ কৰিবৰ বাবে মধ্যভোগী শেষ কৰিবৰ বাবে এনে ধৰণৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়াৰে পৰা আপুনি দ্বিতীয় অফিস নগৈ মটৰ ভেহিকল ইনষ্টিটিউটৰ পৰাই আপুনি ড্ৰাইভিং লাইসেন্সখন লাভ কৰিব কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই অতি সহজ কৰি তুলিছে আপোনাৰ বাবে ড্ৰাইভিং লাইসেন্স হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন্ত্ৰী শুনক অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপাল জনে দিব তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিসত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে এতিয়া এই কথাটো আমাৰ পেপাৰে কোনেও নিলিখিব মিডিয়াই কোনেও নিলিখিব কিয় নিলিখিব লিখিলে কি জানি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ নম্বৰ দুটা বাঢ়ি যায় এটা আমি সদায় সংকল্প ল'ব লাগিব যে ৰাজ্যৰ গৌৰৱ অসমে ভাল কাম কৰিছে এই কথাটো কবৰ কাৰণে যদি আমি কৃপণালী কৰো তেতিয়াহলে আমাৰ ৰাজ্যখন আগুৱাই নাযাব ব্যক্তিটো আজি আছে কালি নাই আজি কোনোবা মুখ্যমন্ত্ৰী আছে পৰহি তেওঁ নাথাকিব কিন্তু অসমখন সদায় থাকিব আৰু আমি যেতিয়া অসমৰ একোজন ব্ৰেণ্ড এম্বেছাডৰ হ'ম যে অসমীয়া এইটো কৰিছে অসমে এইটো কৰিছে
তেতিয়া আমাৰ ৰাজ্যখনত বহু দূৰ আমি আগুৱাই লৈ যাব পাৰিম। অলপ আগতে ৰঞ্জিত দাস ডাঙৰীয়াই মোক কৈ আছিলে যে যোৱা বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে। এতিয়া এই টুৰিষ্টবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত অহা নাই। এই টুৰিষ্টবিলাক আহি ক'ত আহিছে? আমাৰ নিবনুৱা যুৱক যুৱতীয়ে আৰম্ভ কৰা হোমষ্টে, হোটেল, কোনোবা টুৰিষ্ট গাইড হৈছে। আপোনালোকে চিন্তা কৰক, মই যেতিয়া কৈ থাকো যে বন্ধ দিব নালাগে, ধৰ্ণা দিব নালাগে, টায়াৰ জ্বলাব নালাগে, তেতিয়া মানুহে ভাবে হিমন্ত বিশ্ব শৰ্মাই কিয় কৈ আছে। কিন্তু আজি অসমত যোৱা ৩ বছৰত টায়াৰ জ্বলোৱা বন্ধ হোৱাৰ কাৰণে, আন্দোলন কৰা বন্ধ হোৱাৰ কাৰণে ৭৫ লাখ আজি পৰ্যটক অসমলৈ আহিব পাৰিছে। কিন্তু টায়াৰ জ্বলালেও মোৰ কোনো অসুবিধা নহয়, মোৰ ঘৰটোতো পুলিচে আৱৰিয়ে ৰাখিব। টায়াৰটো জ্বলিব খানাপাৰাত, মোৰ ঘৰৰ সন্মুখত গৈতো টায়াৰটো নজ্বলায়। কিন্তু এই টায়াৰ জ্বলোৱা বাতৰিটোৱে কাক ক্ষতি কৰিব? এই টায়াৰ জ্বলোৱা বাতৰিটোৱে আমাৰ ডাঙৰ ডাঙৰ সংবাদ মাধ্যমৰ মালিকক ক্ষতি নকৰে। কাক ক্ষতি কৰিব? কাজিৰঙাৰ জীপ চাফাৰীজনক। কাক ক্ষতি কৰিব? মানসত সৰুকৈ নিৰ্মাণ কৰা হোমষ্টেৰ গৰাকীজনক। কাক ক্ষতি কৰিব? গুৱাহাটীত নতুনকৈ বেংকৰ পৰা লোন লৈ স্থাপন কৰা সৰু হোটেলৰ মালিকজনক। এই যে কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে বুজিব চেষ্টা নকৰো, এই কথাবিলাক আমি এইটো ক'লেতো হিমন্ত নম্বৰটো বাঢ়ি যাব। আৰে হিমন্ত বিশ্ব শৰ্মাৰ য'ত নম্বৰ বাঢ়িব লাগে তাত বাঢ়ি থাকিব, তাত কোনেও কমাব নোৱাৰে যদি অসমৰ ৰাইজৰ আশীৰ্বাদ থাকে, ওপৰৱালাৰ আশীৰ্বাদ থাকে। কোনো মানুহে কাৰো ডেষ্টিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আমি যদি ভাবো ইয়াক মই ডুবাই দিম, আপুনি নোৱাৰে, কাৰণ ডুবাব নুডুবাব ওপৰৱালাই নিৰ্ধাৰণ কৰি থৈ দিব। অসমৰ মানুহে নিৰ্ধাৰণ কৰিব কাক নামাব লাগে, কাক উঠাব লাগে। কিন্তু আমি যদি সকলোৱে সিদ্ধান্ত লওঁ যে অহা বছৰটোত অসমখনক আমি ওপৰত লৈ যাম, তেতিয়া আমাৰ অসমখন কিমান ধুনীয়া হ'ব পাৰে, আমাৰ অসমখন কিমান আগুৱাই যাব পাৰে, এই কথাটো আমি চিন্তা কৰিব পাৰো। আৰু অসমখন আগুৱালে কাৰ লাভ হ'ব? অসমখন আগুৱালে অসমীয়া মানুহৰ লাভ হ'ব। আমাৰ ব্যক্তিগত কাৰোবাৰ লাভ হওক নহওক, অসমীয়া মানুহৰ আজি লাভ হ'ব। তাক আমি সকলোৱে নিশ্চয় আমি অনুভৱ কৰিব লাগিব। লখিমপুৰৰ কেবিনেটত আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্সুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন ১ জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা ১০ লাখ টকাৰ লাইফ ইন্সুৰেন্স লাভ কৰিব।